আজি আমি মোগল চৰাৰ নাটক কৰা দলটোৱে পখিলা বাইদেউৰ ঘৰত পাৰ্টি কৰিছোঁ। আজি সকলোৰে ফূৰ্তি। আমি ৫ম স্থান পাইছিলোঁ নাটকখনত, আৰু ৫ম স্থান পাইছিলোঁ মিণ্টুৱে ৰচনা কৰা নাটকখন। আমাৰ খুবেই আনন্দ আজি, সেই গতিকে আনন্দৰ আজি এটা পাৰ্টি গোটাইছোঁ পখিলা বাইদেউৰ ঘৰত। আমাৰ পখিলা বাইদেউ, নাট্যাচাৰ্য পখিলা বাইদেউ। এয়া আমাৰ দীপ্তিকণা বাইদেউ, বিভিন্ন নাটকত তেওঁ অভিনয় কৰিছে, গান গাইছে। এয়া আমাৰ অৰুণিমা বাইদেউ, কি আছিলে প্ৰডিউচাৰত পুৰস্কাৰ পাইছে নাটকত। তোমাৰ মিষ্টাৰ? মোৰ মিষ্টাৰো আছে লগতে, মিষ্টাৰেতো আৰু আগভাগ লয়ে সকলোতে। আমি সকলোৱে আজি আনন্দ মানে পাৰ্টি কৰিছোঁ, বিভিন্ন বস্তু গোটাইছে আমাৰ বাইদেৱে। মই পাকঘৰখনো দেখুৱাইছোঁ অকণমান। আজি পখিলা বাইদেউৰ ঘৰত ভীষণ আনন্দ আৰু মানে আমাৰ এইটো পাই যাব। ধন্যবাদ। নেশ্যনেল পাৰফৰ্মিং আৰ্ট এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা পঞ্জীয়নভুক্ত অসমৰ তক্ষশিলা অসম নামৰ সংগঠনটোৱে উত্তৰ প্ৰদেশৰ মোগল চৰাইলৈকে নাটক কৰিবলৈ গৈছিল। নাটক নিছিল ডক্টৰ মিণ্টু ডেকাৰ পুনৰ প্ৰতিজ্ঞা। শিল্পীসকলে এয়া আছে ডক্টৰ অৰুণিমা বৰুৱা, নমস্কাৰ, দিলুপমা দেৱী, তাৰপিছত অৰ্পিতা শইকীয়া, দীপ্তিকণা মজুমদাৰ, আলপনা চৌধুৰী আৰু মিণ্টু ডেকা। ডক্টৰ মিণ্টু ডেকা কোনফালে আছে বা? ৰান্ধাত ব্যস্ত। আচলতে নাটকখন মানে কি হয়, খুব ভাল হৈছে। মই বিচাৰকৰ হেৰিতে বহিছিলোঁ, নাটকখন খুব ভাল হৈছিলে আৰু শিল্পীসকলৰ সমস্যাৰ ওপৰতে নাটকখন কৰা হৈছিলে। আৰু নাটকখনে মানে কাহিনীয়ে ফাৰ্ষ্ট পুৰস্কাৰ পালে। ডক্টৰ অৰুণিমা বৰুৱাই চৰিত্ৰাভিনেত্ৰী দ্বিতীয় পুৰস্কাৰ পাইছে। আৰু এয়া দিলুপমা দেৱী, তেওঁ কণ্ঠসংগীত মানে নিগৰাইছিলে আৰু কণ্ঠসংগীতত ফাৰ্ষ্ট ৰাষ্ট্ৰীয় প্ৰথম পুৰস্কাৰ পাইছে কণ্ঠসংগীতত। তাৰপিছত আলপনা চৌধুৰী ক'ত আছে? আলপনা চৌধুৰীয়ে নমস্কাৰ। এয়া আলপনা চৌধুৰীয়ে সহ অভিনেত্ৰী দ্বিতীয় পুৰস্কাৰ পাইছিলে। আৰু কোনে পাইছিলে? মিণ্টু ডেকাই পাইছিলে, নাটকখনে পাইছিলে প্ৰথম পুৰস্কাৰ। সেই সংক্ৰান্তত আজি মানে গোটেইকেইটা আৰ্টিষ্ট আহি পেলাই ইয়াত লগ লাগিছে। আৰু লুনা বৰুৱা বুলি পেলাই আমাৰ তক্ষশিলা বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত অসমীয়া অধ্যাপিকা, তেওঁ গৈছিল। তেওঁ খুব ভাল এক্টিং কৰিছিলে, কিন্তু প্ৰত্যেকগৰাকীকে তেওঁ আৰু পুৰস্কাৰ দিব নোৱাৰি। লুনা আজি এবচেণ্ট আছে ইয়াত, কিন্তু বাকীখিনি চবেই আৰ্টিষ্টে হেৰি কৰি পেলাই আজি খানা পাতিছে। বৰ ধুনীয়া ধুনীয়া খানা, পনীৰ আনিছে বনাই, তাৰপিছত মাছ আনিছে ডক্টৰ অৰুণিমা বৰুৱাই, মাংস আনিছে দিলুপমা দেৱীয়ে, পনীৰ, ক্ৰীম, বুটৰ দাইল এইবিলাক চব বনাই আনিছে আলপনা চৌধুৰীয়ে। কণীৰ দম বনাই আনিছে। বাকীখিনি আৰু সুন্দৰ ব্যৱস্থা। দিলুপমা দেৱীৰ মানে মিষ্টাৰ কি আছিল তেখেতৰ নামটো? হাজৰিকা ডাঙৰীয়া আছে। বা কণীৰ দমো আহিছে নেকি? চব আহিছে, নিৰামিষ আমিষ চব মানে ইয়াত ব্যৱস্থা কৰা হৈছে। আচলতে নাটকখন খুব ভাল হৈছিলে। শিল্পীসকলক মই আপাহতে মানে ধন্যবাদ দিছোঁ। আৰু এনেকুৱা নাটক, এইখন নাটক যদি আৰু বেলেগতো কৰে নহয়, ইহঁতি পুৰস্কাৰ পাব। দুবাৰ কৰিলে, উৰিষ্যাতো কৰিছিলে, এওঁলোকে পুৰস্কাৰ পাইছে। মই দেখিছোঁ, তাতে মই জাজত বহা নাছিলোঁ, ইয়াত কিন্তু মই জাজত বহিছিলোঁ। যিমানখিনি পাব লাগিছিলে তাতকৈ অৱশ্যে অলপমান হেৰিয়ে হৈছে, তথাপিতো বৰ ভাল হৈছিলে। শিল্পীসকলক ধন্যবাদ দিছোঁ মই এই আপাহতে। এতিয়া খাওঁ, ধাম ধুম খাওঁ, নহ'লে খোৱাটো মোৰ হৈ যাব। আপুনি খাবলৈ
খাবলৈ আহক বাইদেউ ভাল বনাইছে দেই মাছটো বঢ়িয়া লাগিছে ভাল বাইদেউ একেবাৰে আটাইখিনি বস্তু ধুনীয়া বনাইছে পচন্দ খাব আমি খাই আছো বৰ লৈছে বাইদেউ ল'ৰাটো আহি যাব এয়া আমাৰ আলপনা বাইদেৱে ভাত খাইছে 8খনমান তৰকাৰীয়ে বনাই নিছে আজি পাৰ্টি খাম বুলি একদম পুৰা আলপনা বাইদেউ ধন্যবাদ বহুত ধুনীয়া তৰকাৰী বনাইছে এইবিলাক চব জইন কৰিম চব খোৱা আৰম্ভ আৰু একদম আজি ঢেৰ খালোঁ আলপনা বাইদেউ ঢেৰ খোৱালে মিণ্টু বাইদেউ সাজু আমাৰ নাট্যকাৰ বাইদেৱে ভাত খাইছে দেই একদম সকলোকে বিলাই মেলি একদম আৰম্ভ কৰিছে এতিয়া খোৱা আৰু ধন্যবাদ বহুত আনন্দৰ দিন আজি আমাৰ বহুত আনন্দৰ দিন সকলোৱে পুৰস্কাৰ লৈ আহিলে প্ৰত্যেকে এটা এটা পুৰস্কাৰ পাইছে বিভিন্ন পুৰস্কাৰ লৈ আমাৰ আজি বহুত আনন্দৰ দিন ধন্যবাদ